আজি মাঘ বিহু উৰুকা অসমৰ সকলো ঠাইতে এনেকৈ তামোল নাৰিকল খেজুৰি যাৰ যি ফল গছ আছে তেনেকৈ মানে খেৰ বান্ধে আৰু পিছদিনাখন লাখ লাখ লাগতি এনেকৈ কৰে। এনেকৈ কৰিলে জনশ্ৰুতি মতে বা জনবিশ্বাস মতে গছত ফল বেছিকৈ লাগে আৰু উৰুকাৰ পিছদিনাখন লাখ লাখ লাগতি কৰে। কোনো অঞ্চলত উৰুকাৰ দিনাখন নহয় তাৰ আগৰ পৰাই এনেকৈ মানে খেৰ বন্ধা প্ৰস্তুতি চলাই থাকে আৰু সেয়েহে মোৰ প্ৰস্তুতি কৰি উৰুকাৰ দিনাখনে মই মোৰ খেৰ বন্ধা নিয়মটো কৰি দিলোঁ। আৰু এইফালে আমাৰ হাঁহকেইটা চৰি আছে আৰু আমাৰ ইয়াতে যে কিমান হাঁহ আজি অসমত যে কিমান প্ৰাণীৰ আজি মৃত্যু হ'ব জীৱ জন্তু। আৰু এয়াই হৈছে আমাৰ পৰম্পৰা, অসমৰ এয়াই এটা পৰম্পৰা ভেলাঘৰ। কিন্তু আজিকালি মানে এনেকুৱা হৈছে অসমৰ কিছু ঠাইত বা কিছু অঞ্চলত মানে শিৱদৌল জয়দৌল মন্দিৰ এইবিলাক বনায় আৰু এইবিলাক ঐতিহ্যমণ্ডিত বস্তুবিলাক বনায়। মোৰ বোধেৰে এইবিলাক কৰি কিনে অসন্মানহে কৰা হয়, গতিকে এইবোৰ নবনোৱাই ভাল নেকি। আজি যিহেতু উৰুকা আৰু উৰুকাৰ মানে বজাৰ পূৰা হাই-ফাই হৈছে আৰু সেয়েহে মই বজাৰলৈ গ'লোঁ মাৰ লগত। তেনেকৈ ডলা আৰু চালনী নাছিলে, আমাৰ ডলা আৰু চালনী আনিলোঁ। তেনেকৈ ডলা আৰু চালনী আজি মানে বহুত আছে আৰু এই যে বস্তুটো দেখিলে চৌপাৰী মোৰ খুব প্ৰিয়, সেইকাৰণে মই মানে চৌপাৰী খালোঁ। কিন্তু তামোলকেইটা আৰু চৌপাৰী আনিলোঁ আৰু তামোলো চালোঁ কিন্তু তামোল নানিলোঁ। চৌপাৰী আনিছোঁ যিহেতু আৰু তামোল অনা নাই আৰু তামোল আছে ঘৰত। ইফালে এইটো বাবা এটাক দেখিলোঁ, বাবাটোও ভাল লাগিছে চাই। হাঁহ কুকুৰা মুৰ্গী পাৰ আদি সকলোবোৰ বজাৰত আহিছে আৰু বজাৰ ধুনীয়া বহিছে, আজি ধুনীয়া বজাৰ হৈছে। আৰু বজাৰৰ মাজে মাজে গমন্তি কৰি আমি মানে ফলৰ দোকান বিচাৰি গৈ আছোঁ। এতিয়া কাপোৰবিলাকো চাইছোঁ বাৰু, ল'ব নোৱাৰিলেওতো চাবতো পাৰিছোঁ অন্ততঃ। তেনেকৈয়ে গৈ আমি ফলৰ দোকান পালোঁ। এইফালে যে আছে সঞ্জীৱদা, সিও মানে কিবা এটা জাতীয় ভাষা কৈ মানে হাঁহি উঠা কথা কৈ থাকে, ভালো লাগে দিয়াচোন। ওচৰত পৰাগো আছে। তাৰপাছত তেনেকৈ অলপ ফল কিনি লৈ কিনে আমি আহি আছোঁ। এইফালে মই ডলা চালনী প্ৰকাৰ লৈ কিনে ঘৰলৈ বুলি গমন্তি হ'বলৈ উঠিছোঁ। আমাৰ যিহেতু পিঠা চুঙা পুৰিব নোৱাৰিয়ে, সেইকাৰণে বেলেগৰ ঘৰতে গৈ চালোঁ আৰু ভিডিঅ' কৰিলোঁ। যিহেতু আমাৰ মানে এবছৰ হোৱা নাই দুটা ঢুকুৱা, সেইকাৰণে মানে আমাৰ তাত এইবিলাক পৰম্পৰা কৰিব নোৱাৰি। আমাৰ মানে অসমৰ কিছুমান মানে পাৰি আৰু এইফালে আমাৰ ভেলাঘৰত মানে চলিকেইটা খানা লাইটৰ ব্যৱস্থাটো মানে অলপ নৰম, ভালকৈ দেখা নাপায় মানে লাইট চেট কিবা লগাইছে। আৰু এয়া হৈছে মাংস, কিমান বা আনিছে সিহঁতেহে জানিব দেই, কিমান আনিছে মই নাজানো বাৰু। সেইটো মই অলপ হেল্প কৰি দিয়াহে মানুহ, হেল্প কৰি কিনে খোৱাহে মানুহ। মাংস ভাজি আছে বেলেগে, হালধি নিমখ মছলা দিয়াৰ মানে দায়িত্বটো মোৰ, মানে সিহঁতে দিবা নোৱাৰে মানে, সেইকাৰণে মই দি দিছোঁ। আৰু এইফালে চাটনি বনাই আছে, চাটনি হৈ গ'ল আমাৰ। আৰু আচাৰ যে মোৰ খুব প্ৰিয় জানানে, আচাৰটো মই আগতে খাই লৈছোঁ একেবাৰে। ৰাতি ভোজ ভাত খোৱা হোৱাৰ পাছতে ৰাতিপুৱা সকলোৱে গা পা ধুই এনেকৈ চাকি বন্তি জ্বলাই আৰু ভগৱানৰ ওচৰত আশীষ লয় যাতে অহা বছৰলৈ সকলো ভালে কুশলে থাকে আৰু সুকলমে পালন কৰিব পাৰি। আৰু ভেলাঘৰটো জুই জ্বলাই দিয়া হয় আৰু এই ভেলাঘৰৰ জুইৰ তাপ সকলোৱে ল'বলৈ আহে, ওচৰ চুবুৰীয়া বা সকলোৱে ল'বলৈ আহে। আৰু ইয়াৰ জুইৰ তাপ ল'লে বেমাৰ আজাৰো ভাল হয়। জনশ্ৰুতি মতে মানে যেতিয়া খেতিয়কবিলাকে খেতি কৰি উঠি মানে ঘৰতে থাকে, তেতিয়া মানে পথাৰত সকলোৱে এসাঁজ খায় আৰু পথাৰত যিবিলাক নৰা কলপাত এইবিলাক আছে সেইবিলাকেৰে বনাই এসাঁজ খায় আৰু পিছদিনাখন এনেকৈ জুই জ্বলাই পুৰি দিয়ে আৰু সকলোৱে লয়। আৰু ইয়াৰ পূৰা হোৱাৰ পাছত এই বাঁহকেইডাল যে এই গছত দিয়ে, তেতিয়া গছত ফল বেছিকৈ লাগে বুলি বিশ্বাস কৰা হয়। আৰু আজি ভিডিঅ'টো ইমানেই আছিল, ভাল লাগিলে আপোনালোকে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। অন্য এটা ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ বাই।